ফেঞ্চিয়া দেখিছে এয়া হ'ল কঁঠাল গ্ৰীষ্মকালত অসমত এতিয়া উৎপাদন হৈ আছে এয়া জেক ফ্ৰুট কেঁচাত তৰকাৰী চব্জি পকিলে ফল ইয়াত ভিটামিন A, C থকাৰ উপৰিও B6 B9 বহুত ভিটামিনেৰে এয়া পৰিপূৰক খাদ্য আপোনালোকে ইয়াত বহুত মিনাৰেল আছে কেলছিয়াম আছে পটেছিয়াম আছে মেগনেছিয়াম আছে এইবিলাকে আপোনালোকৰ হাৰ্ট ৰোগ বিভিন্ন শৰীৰৰ বিভিন্ন ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰে তাৰ উপৰিও ভয়াৱহ ৰোগ যিটো এইডছ একুৱাৰ্ড এমিনো ডেফিচিয়েঞ্চি অফ চিণ্ড্ৰম এই ৰোগ প্ৰতিৰোধ কৰা গুণ কঁঠালত আছে কঁঠালৰ খাদ্য খালে আপোনালোকে মানে প্ৰতিৰোধ শক্তি দেহত বৰ্ধন কৰিব পাৰে আপোনালোকে এই গ্ৰীষ্মকালত এতিয়া অসমত বহুত উৎপাদন হৈ আছে কঁঠাল আপোনালোকে কঁঠাল এতিয়া গ্ৰহণ কৰিব খাদ্য হিচাপে তেতিয়া বিভিন্ন বেমাৰৰ সমস্যাৰ পৰা আপোনালোকে হাত সাৰি থাকিব পাৰিব এয়া ফ্ৰেণ্ডছ দেখিছে এয়া আছাম জেক ফ্ৰুট কঁঠাল ধন্যবাদ ফ্ৰেণ্ডছ ধন্যবাদ